এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ শুনিবলৈ বেয়া লাগিলেও কওঁ হয়তো নয়নাই এতিয়া নিজেই নিজৰ মৃত্যু কামনা কৰিছে দাদা বহুদিন হ'ল ৰুমটো বন্ধ হৈ আছিল যে তাকে অকণমান চাইছো কাইলৈ মই এই ৰুমটো একদম চাফা কৰি দিম আৰু কাপোৰবোৰ ৰ'দত দি দিম দৰ্শনা মই মানে ভাবিছো হ'ব বৌ ঘৰলৈকে আহিব প্ৰান্তনুৱে বেয়া পায় নেকি বুজিছা 5 বছৰ হ'ল এই সংসাৰখন গঢ়া এতিয়ানো কলৈ এৰি পঠিয়াবা এনেও কোৰ্টে এতিয়া বাহিৰলৈ যোৱাৰো পাৰ্মিশ্যন নিদিব আৰু যেতিয়া যাব দিব দেখা যাব দিয়া তেতিয়া পঠিয়াই দিম সেইবোৰ সময়ত দেখা যাব মুঠতে বৌ ঘৰলৈকে আহিব নুপুৰেও ভাল পাব যাওক ফ্ৰেছ হৈ লওক দাদাই ভাবিছে হয় কিন্তু বৌ জানো ঘৰলৈ ঘূৰি আহিব যিকোনো মানুহৰ ঘৰৰ কেঁচুৱা কিয় আনিব লাগে পাছত ডাঙৰ হৈ অসুবিধা কৰিব তেজ আৰু বংশৰ কথা আছে দাদাৰো উপায় নাইকিয়া হৈছে আনক দিয়া ভাল বংশ ভাল তেজৰ ল'ৰা ছোৱালীৰো কেতিয়াবা কেনেকুৱা ৰূপ দেখুৱাই তুমি দেখোন দেখিয়ে আছা অৱশ্যে সেইটো হয় মুঠতে যেনেকৈ নহওক নয়না সুস্থ হৈ উঠক তাৰপাছত তই আৰু মই ক'ত যাবা বিবেক অহা হ'লে তাৰ লগতে থাকিলোহেঁতেন কিন্তু এতিয়া যাম আৰু ক'ৰবাত ইমান ডাঙৰ পৃথিৱীখনত আমাৰ কাৰণে ঠাই অকণো নোলাবনে আহিলি কি হ'ল কেঁচুৱাটো দিবনে নিদিয়ে ওৱা আগতে দেখোন ভাল ঘৰ পালে দিম বুলি কৈছিলে দিব কিন্তু আমাক নিদিয়ে এনেকুৱা মানসিকভাৱে অসুস্থ মানুহৰ হাতত কেঁচুৱাটো দিয়াতকৈ খুৱাব পিনাব নোৱাৰিলেও নিজে ডাঙৰ কৰিব কাক বলিয়া বুলি কৈছে তাহাঁতি কিন্তু মিছা কথাটো ক'লে নয়না যে মানসিকভাৱে অসুস্থ সেইটোতো সত্য তাহাঁতি যেনিবা বলিয়া বুলি ক'লে হ'ব দিয়া ইমানখিনি পাপ কৰাৰ পাছত ইমান সোনকালে জানো ভাল হ'ব বৌ আহা নুপুৰ শুই আছে চাগে যাওঁতে তাক আমাৰ মতে শুৱাই থৈ গৈছিলো ভালেই হৈছে দিয়া তাক তোমালোকৰ লগতে ভালকে ৰাখিবা মোৰনো কি মই মোৰ ঠিকনা
মোৰ পৰিচয় সকলো হেৰুৱাই পেলাইছো আৰু ইমানবোৰৰ পাছতো যে তোমালোকে মোক জেলৰ পৰা আনিবলৈ কৈছা বৌ তুমি কিয় তেনেকৈ কৈছা আমি জানো তোমাৰ ঠিকনাৰে অংশ নহয় নাই নাই মই এই ঠিকনাৰ যোগ্য নহয় আন কোনোবা ঠিকনালৈ গুচি যামগৈ নুপুৰক চাবা তোমালোকে আৰু মই কাৰ লগত থাকিম এয়া লোৱা আজিৰ পৰা দত্ত ইণ্ডাষ্ট্ৰীৰ মালিক তুমি দাদা তই ঠিকেই কৈছ বৌ আজিৰ পৰা তুমি কোম্পানীৰ মালিক হ'লা আৰু এতিয়াৰ পৰা তুমি মই দৰ্শনা নুপুৰ আৰু দাদা আমি সকলোৱে একেলগে থাকিম মোক বহুত দিলা মোৰ প্ৰাপ্যতকৈও মই বহুত পালো ইমানবোৰ মই চম্ভালিব নোৱাৰিম দত্ত ইণ্ডাষ্ট্ৰীৰ মালিক তুমি মোক আৰু একো নালাগে হেল্ল' অঁ ইমিডিয়েট নাৰ্ছিং হোমত এডমিট কৰ মই গৈ আছোঁ কষ্টুৰীৰ বহুত পেইন হৈ আছে মই যাব লাগিব ব'লা দাদা ময়ো যাওঁ লগত যা আহিলি আহ মা আজিৰ পৰা আইতা হ'ল আমিও জেঠাই হলো অ' বিবেকক খবৰ দিয়া হ'ল নে নাই বিবেক মানে হেৰি হ'ল হ'ব দে মই গম পালোঁ বিবেকে মোলৈ চিঠি এখন লিখিছিলে তাৰ অৱস্থাটো মই বুজি পাইছোঁ আৰু তাৰ প্ৰতি মোৰ কোনো অভিযোগো নাই মানে মই বুজি পোৱা নাই হ'ব দে তই নুবুজিলেও হ'ব পিছত বায়ে ভালকে বুজাই দিব দাদা ক'ত ৰুমতে আছে মই দাদা আৰু বৌৰ ওচৰলৈ যাওঁ এই সৰু ছোৱালীজনী বহুত ডাঙৰ হৈ গ'ল আমাতকৈও ডাঙৰ কেঁচুৱাটো দেখি নয়নাই বা কি কৰে এতিয়া অ' বা ব'ল এইবোৰ কি ধেমালি কৰিছ সেয়া তোৰ ল'ৰা নয়নাৰ ল'ৰা কেনেকৈ হ'ব রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ পানী অকণমান খোৱা দাদা আহিলি তো কেঁচুৱা দিয়ালি কিয় আনিছ ৰুমটো অৱস্থা দেখিছ নাই আৰু বেমাৰীজনী ওচৰলৈ কেঁচুৱাটো আনিবই নালাগে তই বৌ বেমাৰী নহয়
বৌ এয়া চোৱা তোমাৰ ল'ৰা বৌ এবাৰ লোৱাচোন এবাৰ চুই চোৱা বৌ বৌ এয়া তোমাৰ নিৰূপম নয়না ৰূপম নিৰূপম মোৰ নিৰূপম মোৰ ল'ৰা মোৰ বাচ্চা মোৰ নিৰূপম মোৰ ল'ৰাটো জন্মই নহ'ল এইটো তোমাৰ ল'ৰা মোৰ নহয় বৌ তোমাৰ ল'ৰা আজিৰ পৰা ই তোমাৰ ল'ৰা এইবোৰ কি ধেমালি কৰিছ সেয়া তোৰ ল'ৰা নয়নাৰ ল'ৰা কেনেকৈ হ'ব মা মই ইতিমধ্যে তোমালোকক নজনাকৈ ৰেড ক্ৰছত এপ্লাই কৰিছোঁ মোক ট্ৰেইনিঙৰ বাবে মাতিছে মই তাতে থাকিম গতিকে ইয়াক বৌয়ে ডাঙৰ কৰিব বৌ পাৰিবানে ডাঙৰ কৰিব কস্তুৰী চিন্তা নকৰিবা তাক মাক হিচাপে মই কেতিয়াও চিনাকি নিদিওঁ কস্তুৰী তই আকৌ এবাৰ চিন্তা কৰ এইবোৰ আবেগত লোৱা সিদ্ধান্ত নহয় ইয়াৰ পৰা আঁতৰত কেনেকৈ থাকিব পাৰিবি বাই ঠিকেই কৈছে তই ভুল কৰিছ মই বহুত ভাবি চিন্তি সিদ্ধান্ত লৈছোঁ এয়া হঠাতে লোৱা সিদ্ধান্ত নহয় কাক ক্ষমা কৰিম মই আচলতে মইহে ক্ষমা বিচাৰিব লাগে রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ বৌ ইয়াক তোমাৰ হাতত গতালো তোমাৰ সকলো মৰম দি ইয়াক ডাঙৰ কৰিবা মই তোক এই সিদ্ধান্ত ল'বলৈ নিদিওঁ আকৌ এজনী মনোৰমা আৰু ৰূপম জন্ম হ'বলৈ মই নিদিওঁ আমি জন্ম হোৱাৰ বাবেহে তোমাৰ সমস্যা হ'ল
বৌটো বৌ ইয়াক নিজৰ কৰি ল'ব পাৰিবানে? ৰূপম, মই পাৰিমনে? মোৰ দৰে এজনী অহংকাৰী ছোৱালীয়ে সন্তানৰ মৰম কি বুজিব পাৰিব জানো? মোৰ দৰে ছোৱালী সন্তানৰ মাক হ'ব পৰা যোগ্যতা আছে জানো? মা, কস্তুৰী, দৰ্শনা, যি সময়ত তোমালোকে মোক ঘৃণা অভিশাপ উপচাই দিব লাগিছিল, সেই সময়ত মোক মাতৃত্বৰ উপহাৰ দিছা। তাকো নিজৰ সন্তানক মোৰ হাতত তুলি দিছা। কি এই বিচিত্ৰ পৃথিৱী! মোৰ দৰে চৰিত্ৰৰ মানুহৰ প্ৰতি কাৰোবাৰ ইমান অনুৰাগ থাকিব পাৰেনে? বৌ, তোমাক আমি কেতিয়াও ঘৃণাৰ চকুৰে চোৱাই নাছিলো। হ'ব, মই এক ডাঙৰ দীঘল কৰিম, কিন্তু মাক মই নহওঁ কস্তুৰী। তোমাৰ সন্তানক মই ডাঙৰ কৰিম, যিদৰে দৈৱকীৰ সন্তানক যশোদাই ডাঙৰ কৰিছিল। ইয়াৰ ওপৰত তোমাৰ অধিকাৰ সদায় থাকিব। ৰূপম, হ'ব, ইয়াতকৈ সুখৰ সময় থাকিব পাৰেনে? মা, ক্ষমা কৰি দিয়া। ঠিকেই, পাৰিলে মোকো ক্ষমা কৰি দিয়ক মা। ক্ষমা? কাক ক্ষমা কৰিম মই? আচলতে মইহে ক্ষমা বিচাৰিব লাগে, কাৰণ সেই কাহিনীৰ আচল দোষী হলো মই। নিজকে মহান কৰিবলৈ চেষ্টা কৰিছিলো। সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছো। আৰে হ'ব, বাদ দিয়াচোন সেইবোৰ। এতিয়া ঘৰলৈ নতুন সদস্য আহিছে, চেলিব্ৰেশ্যনো কৰিব লাগে। চাওঁ 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 মোৰ ভাগিনটো। নমস্কাৰ, মই মধুস্মিতা দিহিঙীয়া। নমস্কাৰ, মই অৰ্ণৱ পৰাশৰ। আমি দুজনে এটা ভাল খবৰ দিবলৈ আহিছো আপোনালোকক। ভাল খবৰটো কৈ দিয়া আকৌ। ভাল খবৰটো হৈছে অহা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 9 বজাত আপোনালোকৰ প্ৰিয় চেনেল ৰঙত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক। ধাৰাবাহিকখনৰ নাম হৈছে পুৱতি তৰা। গতিকে আশা কৰোঁ আপোনালোকে ৰাগ অনুৰাগক যেনেকৈ মৰমেৰে আঁকোৱালি লৈছে, ঠিক তেনেকৈ পুৱতি তৰাকো বহুত বহুত মৰম দিব বুলি আশা কৰিছো। ধন্যবাদ। এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো কিনো দিলো প্ৰতিবাৰ